সম্পূৰ্ণ মালৈবাৰী গাঁওখনৰ এক নিভাঁজ পৰিৱেশ এই ধৰণে এক আভাস দিয়া হৈছে মালৈবাৰী ৰাস মহোৎসৱত। চাওক কিমান সুন্দৰ দৃশ্য, চাওক সম্পূৰ্ণ মালৈবাৰী গাঁওখনৰ এয়া এক নিভাঁজ পৰিৱেশ এই ধৰণে আভাস, এইটো এটা আভাস হয় মালৈবাৰী গাঁওখনৰ। মালৈবাৰী ৰাস মহোৎসৱত বহু বেছি ব্যতিক্ৰম এইবাৰ, মালৈবাৰী ৰাস মহোৎসৱ এইবাৰ বহু বেছি ব্যতিক্ৰম। আজিৰে পৰা আৰম্ভণি হ'ল মালৈবাৰী শ্ৰী শ্ৰী কৃষ্ণৰ ৪৭ সংখ্যক ৰাস মহোৎসৱ। আজি প্ৰথম দিনাখনে ৰাস মহোৎসৱত এই ধৰণে অজস্ৰ ভক্তগণৰ সমাৱেশ ঘটিছে আৰু ধৰ্মীয় আৰু মাংগলিক কাৰ্যসূচীৰে আজি এই ধৰণে ভগৱান শ্ৰীকৃষ্ণক আজি পূজা অৰ্চনা কৰা হৈছে আৰু সকলোৰে আশা পূৰণৰ বাবে আজি সকলোৱে ওলাই আহিছে আৰু এই ধৰণে পুৱাৰে পৰা বৰ্ণাঢ্য অনুষ্ঠানেৰে আজি মালৈবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণি হৈছে আৰু দীপাল হৈ উঠিছে মালৈবাৰী ৰাস মহোৎসৱ। আজি প্ৰথম দিনাৰ দৃশ্য এয়া, অজস্ৰ ভক্তগণৰ সমাৱেশ ঘটিছে ইয়াত। অকণমান আশীষ বিচাৰি ভগৱানৰ অকণমান আশীৰ্বাদ বিচাৰি সকলোৱে এই ধৰণে আহিছে মালৈবাৰী ৰাস মহোৎসৱলৈকে। আপোনালোকে এবাৰ আহিব মালৈবাৰী ৰাস মহোৎসৱলৈকে। মহাপ্ৰভু এই ভক্তই আজি আপোনাৰ শ্ৰীচৰণত বাৰ্ষিক পূজা ভাগ আগবঢ়াই সেৱাৰ প্ৰণিপাত জনাইছে। এই অৰ্জয় ৰাধাৰঞ্জনক স্মৰি হৰি বলো হৰি বলো হৰি বলো, আৰু এবাৰ হৰি বলো হৰি বলো হৰি বলো।